বৰ্তমান ৰিতুল শইকীয়াক মাইনমাৰলৈকে লৈ যোৱা হৈছে। মাইনমাৰত ৰিতুল শইকীয়া সুস্থ হৈ আছে আৰু আমাৰ যিমান খা খবৰ মতে তেওঁক খোৱা বোৱা স্বাস্থ্য গোটেইখিনি যত্ন লোৱা হৈছে। মই যোৱা পৰহি ৰিতুল শইকীয়াৰ ঘৰত গৈছিলোঁ। ৰিতুল শইকীয়া তেওঁৰ দেউতাক মাক আৰু এটা পত্নী নতুনকৈ বিয়া কৰোৱাৰ পিছত আৰু এটা সৰু সন্তান, আৰু সেই সৰু সন্তানটোক আপোনালোকে সকলোৱে টিভিত লক্ষ্য কৰিছে, বহুত সাংবাদিকে নিশ্চয় তেওঁৰ ঘৰতো গৈছে। পৰিয়ালটোত এটা যথেষ্ট কৰুণ পৰিৱেশ এটা আমি সকলোৱে দেখা পাইছোঁ। মোৰ ইমানখিনি পৰিয়ালটোৰ বিষয়ে মই আগত নাজানিছিলোঁ, কিন্তু পৰহি দিনাখন যেতিয়া মই পৰিয়ালটোৰ ঘৰলৈকে যাওঁ, তেতিয়া মই দেউতাকে মোক তেওঁৰ গোটেই জীৱনৰ বিষয়ে কৈ আছিল যে ল'ৰাজনে প্ৰথম 2006লৈকে ঘৰতে খেতি বাতি কৰি দেউতাক মাকক চোৱা চিতা কৰি আছিল। 6 চনত ল'ৰাজন পুনেলৈকে যায়। পুনেত এটা মাৰুতি কোম্পানীৰ ৱৰ্কশ্বপত মেকানিক হিচাপে ল'ৰাজনে কাম কৰে আৰু 2016 চনলৈকে 10 বছৰ পুনেত এটা সৰু মাৰুতি কোম্পানীৰ ৱৰ্কশ্বপত ল'ৰাজনে কাম কৰে। কাম কৰি থকা অৱস্থাতে নিজৰ ভায়েকক ৰিতুল শইকীয়া পঢ়ায়, ভায়েকজনকো মানুহ হিচাপে নিৰ্মাণ কৰে আৰু বন্ধটো যেতিয়া আহে সি ঘৰৰ খেতি বাতিৰ কাম কৰে, পৰিয়ালটোক চলায়। লাহে লাহে সি গাঁৱৰ বেলেগ ল'ৰাকো পুনেত লৈ গৈছিলে, নিজৰ ভায়েককো লৈ গৈছিলে। এই ধৰণে কৰি কৰি 16 চনত এটা এই সৰু টকা দি দেউতাকক পেচমেকাৰো লগালে, গোটেইখিনি কৰিলে আৰু শেষত গৈ 16 চনত ITI ল'ৰাজনে পাছ কৰাৰ পিছত এনেকে কৰোঁতে কৰোঁতে লাকুৱাত ONGC নিম্ন বৰ্গৰ সহায়ক হিচাপে টেকনিকেল পাৰ্চন হিচাপে যোগদান কৰে। মই অত্যন্ত বিনম্ৰতাৰে সৈতে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াক অনুৰোধ কৰিম যে তেখেতেও যদি কেতিয়াবা এই ল'ৰাজনৰ ঘৰত আহে, সন্তানটিক সৰু শিশুটিক দেখা পালে মই একেবাৰে নিশ্চিত তেওঁৰ চকুৰেও চকু পানী নিগৰি পৰিব। ONGC হওক, অইলে হওক, আমাৰ ৰাইজৰ বিভিন্ন দাবী থাকিব আৰু অইল আৰু ONGCৰো এটা পক্ষ থাকিব যে তেওঁলোকে আমাৰ অৰ্থনীতিৰ কাৰণে কিমানখিনি কাম কৰি আছে। মানুহে কোৱাৰ দৰে যে 2000 টকাই তেওঁলোকে 2000 কোটিয়ে বছৰত দিয়ে, আচলতে ইমান চিম্পল নহয়। অইল আৰু ONGCয়ে যি আমাক তেল বা আমাক যি উৎপাদন কৰে, তাৰ পৰা অসমৰ ৰাইজে 3টা পদক্ষেপত আমি সেই টকা পইচাবোৰ উভতাই পাওঁ। প্ৰথম তেওঁলোকে ৰয়েলটি দিয়ে, তেওঁলোকে যিমান তেল উৎপাদন কৰে তাৰ ওপৰত আমি GST লওঁ আৰু তাৰ ওপৰতো ভাৰত চৰকাৰে যিখিনি উপাৰ্জন কৰে 42% আকৌ আমাক ষ্টেট শ্বেয়াৰ অফ চেন্ট্ৰেল টেক্সেছ বুলি আমাক উভতাই দিয়ে। সাধাৰণ মানুহৰ ধাৰণাৰ বিপৰীতে আমি ক'ব গ'লে যে যদি আমি খুব হিচাপ কৰি চাওঁ, তেতিয়াহ'লে আমি দেখা পাওঁ যে অইল ছেক্টৰৰ পৰা আমাৰ ৰাজ্যখনে বছৰত নট লেছ দেন আমি 14,000 কোটি টকাতকৈ আমি বেছি পাওঁ ফ্ৰম 3 sources. এটা ভেট, এটা চেন্ট্ৰেল শ্বেয়াৰ অফ টেক্সেছ, আনটো হ'ল ৰয়েলটি। এক প্ৰকাৰ ক'ব গ'লে অসমৰ অৰ্থনীতি বা অসমৰ বিকাশত যদি অইল ছেক্টৰটো স্থবিৰ হৈ যায়, তেতিয়াহ'লে আমাৰ ৰাজ্যখনৰ গোটেই বিষয়বিলাকতে এটা জটি আহি পৰিব। আৰু আপোনালোকে যদি আমি ভাল কৰি চাব যাওঁ, তেতিয়াহ'লে 17-18ত আমি টোটেল অইল ছেক্টৰৰ পৰা
ৰয়েলটি পাইছোঁ 1800 টকা, কিন্তু ভেট আৰু পাৰ্ট অফ চেণ্ট্ৰেল টেক্সেছ যদি আমি যোগাৰ কৰোঁ 14,726 কোটি টকা আমি পাইছোঁ। আৰু অইল ছেক্টৰৰ পৰা 19-20 চনত আমি পাইছোঁ 16,007 কোটি টকা। আনকি 2016-17ত আমাক সেই সময়ত পেট্ৰলিয়ামৰ ৰয়েলটিৰ বাবদ 7,700 কোটি টকা প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আমাক উভতাই দিছে। অইল ছেক্টৰত নুমলীগড় ৰিফাইনেৰী 9 মিলিয়ন মেট্ৰিক টনলৈকে এক্সপাণ্ড কৰা এক বৃহৎ প্ৰকল্প চলি আছে। এই মুহূৰ্তত যদি অইল ছেক্টৰৰ ওপৰত উপৰ্যপৰি আক্ৰমণ চলে, আমাৰ ৰাজ্যখনৰ অৰ্থনীতিৰ মেৰুদণ্ডডালো ভাঙি যাব। বিকজ ইট ইজ নট এবাউট 1800 crore, এইটো 1800 কোটি টকাৰ কথা নহয়, এইটো 18,000 কোটি টকাৰ কথা। ইট ইজ এবাউট এক্সপানশ্যন অফ নুমলীগড় ৰিফাইনেৰী, যিটো 9 MMT লৈকে গৈ আছে। গেছ উৎপাদন নহ'লে লাকুৱা তাপবিদ্যুৎ প্ৰকল্প আমি চলাব নোৱাৰোঁ। গেছ উৎপাদন নহ'লে অসমৰ টি গাৰ্ডেনৰ আমি ফেক্টৰীবিলাক চলাব নোৱাৰোঁ। গেছ উৎপাদন নহ'লে অসমত আমি গেছ ক্ৰেকাৰ চলাব নোৱাৰোঁ। চ' কেতিয়াবা আমি গোটেই বিষয়টো খুব সীমিত কৰি কথা কোৱাৰ কাৰণে অইল আৰু পেট্ৰলিয়াম ছেক্টৰৰ কণ্ট্ৰিবিউশ্যনটোৰ কথা আমি কেতিয়াবা পাহৰি যাওঁ। ৰিতুল শইকীয়া এগৰাকী সাধাৰণ কৰ্মচাৰী আছিল। তেওঁৰ অপহৰণে আমাক বা তেওঁক লৈ যিটো আমি ভাবোঁ যে অইল আৰু ONGCয়ে কিবা কাম কৰি দিব, আজিতকৈ কিবা নতুন কৰিব বা আমাৰ দাবী আছে সেইবিলাক চাব লাগে। মই ভাবোঁ যে এই গোটেই বিষয়টো ৰিতুল শইকীয়াৰ জৰিয়তে নহয়, এই কাম যদি হ'ব লাগে ৰাজ্য চৰকাৰৰ জৰিয়তে হ'ব। অৰ্থাৎ যদি অইল আৰু ONGCৰ পৰা আমি আৰু কিবা আমাৰ অপেক্ষা আছে, সেই কাম ৰাজ্য চৰকাৰে কৰিব লাগিব। আজি ৰাজ্য চৰকাৰে গৈ প্ৰধানমন্ত্ৰীক ক'ব লাগিব ৰিতুল শইকীয়াই এই কামখিনি কৰিব নোৱাৰে বা তেওঁৰ অপহৰণেও এই সমস্যাটো সমাধান কৰিব নোৱাৰে। আজি যদি আমি ভাবোঁ যে অইল আৰু ONGCয়ে আৰু বেছি অসমৰ কাৰণে কাম কৰিব লাগে, সেই কামখিনি কাৰ জৰিয়তে হ'ব? ৰাজ্য চৰকাৰৰ জৰিয়তে হ'ব। গতিকে মই আলফাই হওক আন দল সংগঠনসমূহক ক'ব খোজোঁ যে আমি ৰাজ্য চৰকাৰে প্ৰচেষ্টা কৰিম যে অইল আৰু ONGCয়ে আৰু অসমৰ অৰ্থনীতিত সেৱা আগবঢ়াওক। লেট দেম কণ্ট্ৰিবিউট মোৰ। আৰু সেই দায়িত্বটো মূৰৰ ওপৰত থাকিব, আমাৰ ৰাজ্য চৰকাৰৰ মূৰৰ ওপৰত থাকিব। আৰু এই কামখিনি কৰাটো আমাৰ দায়িত্ব। আৰু এই কামখিনি কৰিবৰ কাৰণে আমাক বাধ্য কৰাবৰ প্ৰয়োজন নাই, কাৰণ আমি সেইটোক আমাৰ দায়িত্ব বুলি অনুভৱ কৰোঁ। দিছ ইজ এ পাৰ্ট অফ আৱাৰ ৰেছপনচিবিলিটি যে let oil sector contribute more and more for the development of Assam. তাতে ৰিতুল শইকীয়াৰ দৰে এজন যুৱকক পিতৃ মাতৃৰ বুকুচাৰ পৰা কাঢ়ি লৈ যোৱা, এজন সন্তানৰ পিতৃক